কালি যেহেতু অনুমানিক 10টা বজাৰ আগে আগে এটা এক্সিডেণ্ট হৈছে, দুজন মানুহ ঢুকাইছে স্পটত। আৰু আমাৰ এইখিনি মানে এটা দিগদাৰ হৈছে কি ডিচি ছাৰে চাই গ'লে এইমাত্ৰ আমাৰ ইয়াতে ডাইভাৰচনৰ এটা খুব প্ৰয়োজন হৈছে, কাৰণ আমাৰ বৃহত্তৰ গাঁওখনৰ আমি ঘূৰি যাব লাগিলে 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ ঘূৰি পিনেহে আমি ডাইভাৰচন পাওঁ। ইয়াতে এটা ডাইভাৰচন হ'লে কমচে মানুহখিনিৰ সুবিধা হ'ব। এটা 3 দিন আগতে তাতে ট্ৰাক এখন এক্সিডেণ্ট হৈছে। ছাৰে ব্যৱস্থা এটা কৰি দিলে অথৰিটিৰ পৰা আমাৰ অলপ ভাল হয়। আৰু সন্মুখত এখন স্কুলো আছে, আজিকালি স্কুলৰ আগতে হৈছে। ইয়াৰখিনি যিমানখিনি পাৰে আমি কৰোঁ, কিন্তু আমাৰ ডাইভাৰচনটোৰ কাৰণে দিগদাৰ হৈছে যথেষ্ট। আমি ইয়াতে আহিছিলোঁ, আমি প্ৰথমতে গম পাওঁ কাৰণ হাইৱেদি গাড়ী গৈয়ে থাকে, শব্দ এটা হৈছিল। তাৰপিছত আমি পিছত অলপ দেৰিকৈ উঠি আহিলোঁ, 108ৰ শব্দ পাই তেতিয়া দেখা পালোঁ। আৰু তো অভাৰ স্পীড আৰু এইখিনি টাৰ্ণিং এটা আছে ইয়াতে, আৰু সেইখিনিয়ে আৰু এতিয়া ডাইভাৰচনটো হ'লে কিজানি অলপ কম হ'লে, কাৰণ ৰাস্তাটো দেখা পায়, কেতিয়াবা দেখা নাপায়। ইয়াত প্ৰায় এক্সিডেণ্ট হৈ থাকে। এতিয়া মানুহৰ বিলাক বিৰাট অসুবিধা। আমি হাউলিলৈকে যাব লাগিলে পৰা 1.5 কিলোমিটাৰ আমি ঘূৰি যাব লাগে। বিৰাট অসুবিধা হৈছে আমাৰ, গতিকে প্ৰায় এক্সিডেণ্ট হৈয়ে থাকে। আমাৰ এতিয়া ওচৰত স্কুল আছে, এই স্কুলখনত ল'ৰা ছোৱালী আহি থাকে, ডিভাইডাৰৰ কাৰণে বহুত অসুবিধা আমাৰ। এইকাৰণে আমি ডাইভাৰচনটো আমাক লাগে অতি সোনকালে। কিন্তু ব্যৱস্থা যে আমাক চৰকাৰে আমাক কৰি দিয়ে চলায়, এইটো প্ৰশাসনে যে বন্ধ কৰি দিয়ে, এইটো অনুৰোধ।